সাংবাদিকসকল আৰু তাৰ লগতে মই আমাৰ অসমৰ পুলিচসকলক কেইটামান কথা ক'ব বিচাৰিছোঁ। চ' সকলোৱে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, তাৰপিছতে বুজিব। প্ৰথমতে মই কেইটামান দৃশ্য দেখুৱাইছোঁ য'ত নেকি আমাৰ অসমত প্ৰায় স্পেচিয়েলি 31st হওক 1 জানুৱাৰী কিবা এটা ফেষ্টিভেল অহা টাইমত এইবিলাক পুলিচৰ আৰু এই সাংবাদিক কিজনৰ বেছি চলে এওঁলোকৰ নিউজবিলাক। চ' কি দেখুৱাবলৈ গৈ আছে, প্ৰথমতে ভিডিঅ'কেইটা চাওক, তাৰ ক্লিপকেইটা দি দিছোঁ, তাৰপিছত মই সকলোকে কৈ আছোঁ যে এওঁলোকৰ প্ৰব্লেম ক'ত। খেলাত যাব কিমান খালে জোৰছে মাৰা চ' ভিডিঅ'টো দেখি আপোনালোকে কি বুজিলে মোক কওকচোন। মই এটা কথা ধৰিব নোৱাৰোঁ, আমাৰ অসমত স্পেচিয়েলি কিবা এটা ফেষ্টিভেল হওক যিয়ে নহওক, কিবা এটা ফেষ্টিভেল পাবহে লাগে, পুলিচৰ চেকিং বহিব, লগতে সাংবাদিক কিখন আহি পেলাই একদম তেওঁলোকৰ পিছে পিছে বহি থাকিব, ঘূৰি থাকিব। আৰে ভাই, বাহিৰতো আৰু বহুত দেশ আছে, ঠিক আছে, বহুত চিটি আছে, আমাৰ অসমতে তেনেকুৱা বাহিৰ দেখোন এইবিলাক একোৱেই নহয় ইয়াৰ, একো নহয় দেখোন এইবিলাক। আৰু এটা কথা মোক ক'ব লাগে, মই এইটো কথা মই সুধিব বিচাৰিছোঁ, কুৱেশ্যন কৰিব বিচাৰিছোঁ এই পুলিচকেইজনক আৰু এই সাংবাদিকসকলক, যে এইবিলাকতো নাম্বাৰ 1 পুৰা একদম কেমেৰা কৰি কৰি পুৰা কোনে মদ খাইছে, কোনে মদ খাই নাই, কোনে কি কোটাই খাইছে, কোনে কি বেণ্ড খাইছে, ঘণ্টা, এইবিলাক সোধা জৰুৰী নেকি? ভাই, এটাই কাম, পুলিচসকলকো মই এইটো কথা ক'ব বিচাৰোঁ, মদ খাইছে ন, ঠিক আছে, আমি জানো ড্ৰিংক এণ্ড ড্ৰাইভ ফাইন আছে, ফাইন কাট কৰ, গাড়ী জমা কৰ, গাড়ী লৈ যা পুলিচ ষ্টেচনত, কাম খতম, তেওঁ পঠিয়াই দে, সেইটো কৰক। কিন্তু এইবিলাক কি, ফাইনো ল'বি, তেওঁক ইম'চনেল ব্লেকমেইলো কৰাবি, কোনটো ব্ৰেণ্ড খাইছে, ঘণ্টা আলবাল সেইবিলাকো সুধিবি, এইবিলাক কি কাম নেকি? মই এইটো কথা কওঁ, এইবিলাক কাম। এই মানুহটো কালি যদি কিবা এটা হয়, তেওঁ হাৰ্ট এটেকে আহি যায়, কালি বহুত মানুহ আছে তেনেকুৱা, ভদ্ৰতা মানুহ, কিবা এটা ক'ৰবাত হৈ গ'ল, অকণমান খাই দিলে, চলাই আহিলে, কিবা এটা হাৰ্ট এটেক হৈ পেলাই তেওঁ মৰিয়ে গ'লে, তেতিয়া তেওঁ ৰিস্ক কোনে ল'ব? সাংবাদিককেইজনে নে পুলিচসকলে? আৰু এইখিনিতো ঠিক বৰাবৰ কৰে, কিন্তু আৰু কথাত ল'ৰা ছোৱালী সমান সমান কৈ থাকে ন, লেডিজ ফাৰ্ষ্ট। কিবা এটা ক্ৰাইম, কিবা এটা এজন ল'ৰা এজন ছোৱালী কিবা এটা যিকোনো XYZ দিয়াৰ কিবা এটা প্ৰব্লেম হোৱাৰ লগে লগে এই লেডিজজনী মুখখন কিয় নেদেখুৱাই কেমেৰাত? সাংবাদিকসকলে তেওঁলোকৰ মুখখন কিয় ব্লাৰ কৰি কিনে ৰখাই থৈ দিয়ে? ল'ৰাকেইজনে একদম পুৰা ভৰি নখৰ পৰা মাথাৰ ওপৰৰ একেবাৰে চুলিলৈকে যে পুৰা স্পষ্টভাৱে দেখুৱাই, এই ছোৱালীবিলাকক কিয় নেদেখুৱায় লেডিজৰ ক্ষেত্ৰত? সেইটোতো কৰ ন, সেইবিলাকতে ব্লাৰ কৰি কৰি দেখুৱাও, বেলেগ কামতো পুৰা লেডিজ ফাৰ্ষ্ট, সেইটোতো ফাৰ্ষ্ট কৰিব লাগে, সেইটো কিয় নকৰে? আচ্ছা, এয়াই ৰুলছ আমাৰ অসমৰ। ইয়াৰ পুলিচ, ইয়াৰ সাংবাদিক, যোনেই নহওক XYZ, ৰাজনীতিৰ পৰা আদি কৰি একো নাই, যাৰ যি মন গৈছে সি তেনেকেই কৰি গৈছে। এইটো বেয়া কথা। আমিও বাহিৰত থাকোঁ, বাহিৰতো বহুতে ড্ৰিংক এণ্ড ড্ৰাইভ কৰে, এইটো বহুত কিবা কিবি কৰে, কিন্তু এনেকুৱা নহয়, কি পালেহে সিদিনা দেখিছোঁ 31st বুলি হাৰ জেগাত ফুক মাৰক একদম জোৰ জবজ, এনেকৈ বাহা দেখুৱাই দিয়ে, এনেকৈ ফুক মাৰক যেন একদম কৈছোঁ নহয়, তেওঁলোক মাইকীহে, এনেকৈ খা, এনেকৈ খুৱাব লাগে, এইটো কৰিব লাগে, কি ব্ৰেণ্ড, কিমান মদ খাইছে, কিমান খাইছে, ক'ৰ পৰা আহিছে, আৰু কিমান খাব, হমিচা খায়নে, এইবিলাক কি ইমান ফাল্টুমিনে? ভাই, বাহিৰতো 31st গৈছে ইয়াৰ, ঠিক আছে, 1 বজালৈকে পুৰা ৰোড পুৰা ৰাস্তা ব্লক কৰি দিছে মানুহে, তথাপিও একো নাই, চব খাই কৈ চব কণ্ট্ৰলত, চেক কৰিব, ৱাৰ্ণিং দিব, ফাইনো কাটিব, কিন্তু এনেকুৱা নহয় কেমেৰা ওচৰত আহি পেলাই চকল দেখুৱাই কিনে পুৰা নিউজ লেভেল পুৰা পাব্লিচিটি কৰাব। এইবিলাক নাই বাহিৰত, কিন্তু এইবিলাক চব আমাৰ অসমত থুচি ভৰি আছে চালা। আৰু সেইকাৰণে আমাৰ অসমখন ইমানেই উন্নতি কি ক'ব, ৰাতিপুৱা খালে গধূলিলৈ খাবলৈ চিন্তা কৰা মানুহ আছে বহুত, ইমানেই উন্নতি আমাৰ অসমখনত। এইবিলাকৰ কাৰণে এটাই ৰিকুৱেষ্ট কৰিছোঁ যে এইবিলাক বহুত বেয়া কথা, প্লিজ এনেকুৱা নকৰিব। মদ খাইছে, পুলিচসকলকো ক'ব বিচাৰোঁ, মদ খাইছে ফাইন ঢালক, জেলত ভৰাই থওক লাগিলে এদিন দুদিন, খাবলৈ নিদিয়ক, কিন্তু এইবিলাক কেমেৰা ওচৰত আনি সাংবাদিকৰ লগত ৰখি কিনে এইবিলাক কৰাটো এইবিলাক বহুত বেয়া কথা। কি প্ৰভাৱ পেলাব, কি বিচাৰে আপোনালোকে?
আপোনালোকে ভাবে সাংবাদিক আহিব দেখিব কৰিব নাখাব এইডাল মিছা কথা ঠিক আছে চালা 500 টকা যদি ফাইন হয় ন ড্ৰিংক এণ্ড ড্ৰাইভৰ 510,000 ডালক 5,000 ডালক তেতিয়া নাখাব ঠিক আছে তেতিয়া খাই কিনেও গাড়ী নচলাব আৰু আমাৰ তাত সাংবাদিকৰ ওচৰত ফিজডাল উলিয়াই কিনে ব্ৰেণ্ডৰ নাম সুধিব ফুক মাৰিবলৈ কৈ থাকিব কাম নাই মই আপোনালোকক এইটোৱে কৈছোঁ মোৰ কথাখিনি শুনি আপোনালোকে কি বিচাৰে মোক ৰায়টো দিব কেনেকুৱা পালে যে মই এইটোৱে ভাবোঁ মই বেয়া কৰিছোঁ নে ভাল কৰিছোঁ এই কথাখিনি কৈ কিনে আৰু আপোনালোকৰ মতামতটো কি মই এইটো জানিব বিচাৰোঁ চ' কমেণ্টত মোক জনাব আপোনালোকৰ মতামতটো মই ভাল কথা কৈছোঁ ইয়া বেয়া কথা কৈছোঁ যি বিচাৰে যি ভাবে আপোনালোকে মোক এই মতামতটো জনাব চ' মই সেইখিনিয়ে বিচাৰোঁ আৰু বৰ বিশেষ একো নকওঁ আপোনালোকে গম পাইছেই চ' ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই